নমস্কাৰ লাৰ্ণ জিকে আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম মমি চাহু। মই ভিডিঅ'টোত আছাম জিকেৰ ওপৰত হিষ্ট্ৰী সামৰি আপোনালোকৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপযোগী হোৱাকৈ প্ৰশ্নসমূহ আলোচনা কৰিম। ভিডিঅ'টো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো চাই ভাল লাগিলে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। কুৱেশ্যন নং 1। কোনজন আহোম ৰজাক বুঢ়া ৰজা নামেৰে জনা যায়? এ. প্ৰতাপ সিংহ, বি. জয়ধ্বজ সিংহ, চি. চক্ৰধ্বজ সিংহ, ডি. শিৱসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 2। কোনজন আহোম স্বৰ্গদেউ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত দীঘলীয়া সংঘৰ্ষৰ সূচনা হৈছিল? এ. ৰুদ্ৰসিংহ, বি. প্ৰমত্তসিংহ, চি. প্ৰতাপ সিংহ, ডি. শিৱসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 3। বিচক্ষণ বুদ্ধিসম্পন্ন তথা ক্ষমতাশালী কোনজন আহোম ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰে জনা যায়? এ. চুচেনফা, বি. চুজাংফা, চি. চুডাংফা, ডি. চুকাফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, চুচেংফা। কুৱেশ্যন নম্বৰ 4। কোনজন ৰজাৰ ৰাজত্বকালত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হৈছিল? এ. প্ৰতাপ সিংহ, বি. শিৱসিংহ, চি. প্ৰমত্তসিংহ, ডি. ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 5। প্ৰতাপ সিংহ বা চুচেনফাৰ ৰাজত্বকালত বৰবৰুৱা পদত অধিষ্ঠিত প্ৰথম ব্যক্তিজনৰ নাম কি আছিল? এ. হাতী বৰবৰুৱা, বি. মোমাই তামুলী বৰবৰুৱা, চি. ৰহিয়াল বৰুৱা, ডি. কীৰ্তিচন্দ্ৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মোমাই তামুলী বৰুৱা। কুৱেশ্যন নম্বৰ 6। কিমান চনত প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত কলিয়াবৰ সন্ধি হৈছিল? এ. 1671 চনত, বি. 1681 চনত, চি. 1662 চনত, ডি. 1639 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 1639 চনত। কুৱেশ্যন নম্বৰ 7। কোনজন আহোম ৰজাই পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰি ক্ৰমে পাইক গোটৰ ওপৰত হাজৰিকা, শইকীয়া, বৰা পদৰ সৃষ্টি কৰিছিল? এ. শিৱসিংহ, বি. ৰুদ্ৰসিংহ, চি. প্ৰতাপ সিংহ, ডি. প্ৰমত্তসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 8। কোনজন বৰবৰুৱাই আহোম স্বৰ্গদেউ প্ৰতাপ সিংহক প্ৰশাসনিক কাৰ্যাৱলীত অভূতপূৰ্ব সহায় আগবঢ়াইছিল? এ. মোমাই তামুলী বৰবৰুৱা, বি. লাচিত বৰফুকন, চি. বদন চন্দ্ৰ বৰফুকন, ডি. নুমলী বৰগোহাঁই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, মোমাই তামুলী বৰবৰুৱা। কুৱেশ্যন নম্বৰ 9। বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে নাম জিলিকা মোমাই তামুলী বৰবৰুৱাৰ সুপুত্ৰজনৰ নাম কি আছিল? এ. বদন বৰফুকন, বি. লাচিত বৰফুকন, চি. কীৰ্তিচন্দ্ৰ বৰবৰুৱা, ডি. পিয়লি ফুকন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 10। কোনজন ৰজাৰ ৰাজত্বকালত অসমীয়া ভাষাই ৰাজকীয় স্বীকৃতি লাভ কৰিছিল? এ. জয়ধ্বজ সিংহৰ দিনত, বি. চক্ৰধ্বজ সিংহৰ দিনত, চি. প্ৰতাপ সিংহৰ দিনত, ডি. গদাধৰ সিংহৰ দিনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, প্ৰতাপ সিংহৰ দিনত। কুৱেশ্যন নম্বৰ 11। কোনজন আহোম ৰজাক ভগা ৰজা নামেৰে জনা যায়? এ. চুচেংফা, বি. চুৰামফা, চি. চুটিনফা, ডি. চুটামলা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, চুৰামফা। কুৱেশ্যন নম্বৰ 12। কোনজন আহোম ৰজাক নৰিয়া ৰজা বা কেঁকোৰা ৰজা নামেৰে জনা যায়? এ. চুটিনফা, বি. চুজাংফা, চি. চুডাংফা, ডি. চুৰামফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, চুটিনফা। কুৱেশ্যন নম্বৰ 13। কোনজন আহোম ৰজাক ভগনীয়া ৰজা নামেৰে জনা যায়? এ. চুৰামলা, বি. চুৰামফা, চি. চুপুংমুং, ডি. চুপাতফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, চুৰামলা। কুৱেশ্যন নম্বৰ 13। কোনজন আহোম ৰজাৰ ৰাজত্বকালত
মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল? এ. শিৱসিংহ ৰাজত্বকালত, বি. ৰুদ্ৰসিংহ ৰাজত্বকালত, চি. জয়ধ্বজ সিংহ ৰাজত্বকালত, ডি. চক্ৰধ্বজ সিংহ ৰাজত্বকালত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি, জয়ধ্বজ সিংহ ৰাজত্বকালত। কুৱেশ্যন নম্বৰ 14। কিমান চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল? এ. 1661 চনত, বি. 1662 চনত, চি. 1671 চনত, ডি. 1663 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 1662 চনত। কুৱেশ্যন নং 15। 1663 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মীৰ জুমলাৰ মাজত কি সন্ধি স্বাক্ষৰিত হৈছিল? এ. ইয়াণ্ডাবু সন্ধি, বি. কলিয়াবৰ সন্ধি, চি. ঘিলাঝাৰিঘাট সন্ধি, ডি. উপৰোক্ত সকলো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি, ঘিলাঝাৰিঘাট সন্ধি। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদিহে ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।